বাৰু আমি যে JFMC আৰু EDCৰ বিষয়ে কথা পাতি আছিলোঁ, কিন্তু তেওঁলোকে আচলতে কৰে কি? তেওঁলোকে আচলতে বহুত কাম কৰে। ইয়াৰ ভিতৰতে প্ৰথমে তেওঁলোকক আবণ্টন কৰা বনাঞ্চল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে তেওঁলোকে বন বিভাগক সহযোগিতা আগবঢ়ায়। ইয়াৰ উপৰিও তেওঁলোকে বনাঞ্চল আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ, ইয়াৰ সুৰক্ষাৰ বাবে আমি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে, ইয়াৰ বিষয়ে মানুহৰ মাজত গৈ সজাগতাৰ সৃষ্টি কৰে। শুনি ভাল লাগিল। তেওঁলোকে নিজৰ পৰিকল্পনাসমূহ নিজে যুগুত কৰেনে? হয়। তেওঁলোকে বন সংৰক্ষণমূলক কাম কাজৰ কাৰণে ক্ষুদ্ৰ পৰিকল্পনা আৰু বাৰ্ষিক কৰ্মসূচী প্ৰস্তুত কৰে। ইয়াৰ উপৰিও তেওঁলোকে পুঁজি সংগ্ৰহ আৰু কাম কাজ ৰূপায়ণৰ বাবে বন বিভাগৰ সৈতে বিভাগীয় চুক্তি সম্পন্ন কৰে। আৰু তেওঁলোকে অনৈতিক কাম কাজ বন্ধ কৰাটো সহায় কৰে নেকি? হয়। তেওঁলোকে বনাঞ্চলত হোৱা অপৰাধ, চোৰাং চিকাৰী আদিৰ গোচৰ বন বিষয়াক দিয়াৰ লগতে দোষীক কৰায়ত্ব কৰাটো সহায় কৰে। ইয়াৰ উপৰিও তেওঁলোকে অঞ্চলবাসীৰ মাজত উদ্যমশীলতা বৃদ্ধি কৰি জীৱিকা উন্নয়নত সহায় কৰে। APFBCৰ অংশ হোৱাৰ বাবে তেওঁলোকে শুদ্ধ পৰিকল্পনা প্ৰস্তুত কৰাত সহযোগিতা লাভ কৰে। ইয়াৰ ভিতৰত ক্ষেত্ৰ ভ্ৰমণ কাৰ্যসূচী থাকে। এই ভ্ৰমণৰ জৰিয়তে সমিতিৰ সদস্যসকলে অঞ্চলটোৰ বিভিন্ন অংশ ঘূৰি তাৰ মাটিৰ অৱস্থা নিৰীক্ষণ কৰে আৰু বনজ সম্পদসমূহৰ সূচী তৈয়াৰ কৰে। তেওঁলোকে বনজ সম্পদৰ মেপিং প্ৰস্তুত কৰে আৰু বন সংৰক্ষণৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ কাৰ্যকৰী কৰিবৰ বাবে আৰু বনাঞ্চলৰ মুখ্য এলেকাবোৰ চিনাক্ত কৰে। আৰু এনেধৰণৰ পদক্ষেপে বনাঞ্চলবাসীক সঠিক পৰিকল্পনা যুগুত কৰাত সহায় কৰে, যি তেওঁলোকৰ প্ৰয়োজন আৰু বন সংৰক্ষণ উভয়কে আগুৱাই লৈ যায়। আনহাতে স্থানীয় ৰাইজৰ জীৱন আৰু জীৱিকা সুনিশ্চিত হয় আৰু আনফালে বনাঞ্চলো সংৰক্ষিত হয়।